বিজনীৰ অৱসৰপ্ৰাপ্ত শিক্ষকলৈ ৰাজ্যপালৰ বঁটা। চিৰাং জিলাৰ বিজনীৰ বড়োবাজাৰ নিবাসী অৱসৰপ্ৰাপ্ত আদৰ্শ শিক্ষক বালিচৰণ বসুমতাৰীলৈ অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই প্ৰদান কৰিলে বলিষ্ঠ শিক্ষক সন্মান বঁটা। ৰাজ্যপালৰ হৈ চিৰাঙৰ আয়ুক্ত যতীন বৰাই শিক্ষকগৰাকীক এই বঁটা প্ৰদান কৰে। আয়ুক্ত যতীন বৰাক সংগ দিয়ে বিজনীৰ চক্ৰ বিষয়া কলজিৎ শৰ্মা, CRCC কাৰ্তিক দাস, বড়োবাজাৰ হাইস্কুলৰ অধ্যক্ষ খুংখ্ৰা বসুমতাৰী সহ বিষয়াৰ দলে। উল্লেখ্য যে 1987 চনত শিক্ষা বিভাগত যোগদান কৰি 2018 চনত বিজনীৰ কালেপাৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে শিক্ষক বালিচৰণ বসুমতাৰীয়ে। বিগত 2015 চনত চিৰাং জিলা ভিত্তিত শ্ৰেষ্ঠ শিক্ষকৰ বঁটা লাভ কৰাৰ লগতে বিগত 2016 চনত বিজনী আঞ্চলিক এপছু আৰু বিগত 2017 চনত চিৰাং জিলা এপছুৰ তৰফৰ পৰা শিক্ষক বালিচৰণ বসুমতাৰীলৈ শ্ৰেষ্ঠ শিক্ষকৰ সন্মান প্ৰদান কৰিছিল। ইয়াৰ উপৰিও বালিচৰণ বসুমতাৰী বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত। একেটা পৰিয়ালৰে শিক্ষক বালিচৰণ বসুমতাৰী ভগ্নী শিক্ষয়িত্ৰী স্বৰ্ণলতা বসুমতাৰীক ৰাজ্যিক ভিত্তিত বঁটাৰ বাবে তেজপুৰলৈ আমন্ত্ৰণ জনাইছে। স্বৰ্ণলতা বসুমতাৰী কালেপাৰা প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত। নিউজ ডেস্ক ৰিপৰ্ট NR24। এটা পবিত্ৰ দিন, শিক্ষক দিৱস সমগ্ৰ ভাৰতবৰ্ষজুৰি আমাৰ শিক্ষক দিৱস পালন কৰা হৈছে। আজি এই দিৱসটোতে মহামান্য আমাৰ ৰাজ্যপাল মহোদয়ে আমাৰ চিৰাং জিলাৰ বিজনীৰ বড়োবজাৰৰ অন্তৰ্গত এজন শিক্ষক, ৰিটায়াৰ্ড টিচাৰ, বৰিষ্ঠ শিক্ষক সন্মান তেখেতক প্ৰদান কৰিছে মহামান্য ৰাজ্যপালে। তেখেতৰ নাম বালিচৰণ বসুমতাৰী। তেওঁ 1978 চনতে শিক্ষা বিভাগত জইন কৰিছিল আৰু 2018 চনত ৰিটায়াৰ্ড হৈছিল। তেখেতে 2015 চনত আমাৰ জিলা ভিত্তিত তেওঁ বেষ্ট টিচাৰ হিচাপে তেওঁ এৱাৰ্ড পাইছিল। ইয়াৰ উপৰিও বিজনীৰ আপছুৰ পৰা তেওঁ 2016 চনত আৰু চিৰাং আপছুৰ পৰা 2017 চনত তেওঁক বেষ্ট টিচাৰ হিচাপে সন্মান প্ৰদৰ্শন কৰিছিল। ইয়াৰ উপৰিও তেওঁ বহুতো সামাজিক অনুষ্ঠানৰ লগত জড়িত। তেওঁ আমাৰ ভূমি উপদেষ্টা কমিটিৰ সদস্য, কেইবাখনো স্কুল আৰু হাইস্কুলৰ তেওঁ SMDC তেওঁ বিভিন্ন পদত তেওঁ উপবিষ্ট হৈ আছে। ইয়াৰ উপৰিও তেওঁ বিভিন্ন সামাজিক কামৰ লগত জড়িত। তো খুব ভাল খবৰ, আজিৰ দিনটোতেই একেটা পৰিয়ালৰে আৰু এগৰাকী শিক্ষক স্বৰ্ণলতা বসুমতাৰীক ৰাজ্যিক ভিত্তিত তেওঁক বঁটা দিব, এৱাৰ্ড দিবৰ কাৰণে তেজপুৰলৈ নিমন্ত্ৰণ কৰিছে। এই পৰিয়ালটো এটা আমাৰ চিৰাং জিলাৰ কাৰণে খুব এটা আদৰৰ পৰিয়াল, এক সন্মানীয় পৰিয়াল আৰু তেখেতসকলৰ অৱদান আমি চিৰাং জিলাৰ শিক্ষা বিভাগ তথা অন্যান্য যিবিলাক সামাজিক আমাৰ সংগঠন আছে সকলোৱে তেওঁলোকৰ ওচৰত সদায় ঋণী। তেওঁলোকৰ অৱদানৰ কাৰণে আমি জিলাখনে আজি এই সন্মান পাবলৈ সক্ষম হৈছোঁ আৰু তেখেতৰ ভৱিষ্যত জীৱন আৰু সুস্বাস্থ্য কামনা কৰিছোঁ আৰু আমাৰ ৰাজ্যপাল মহোদয়ে তেখেতক মনোনীত কৰাৰ কাৰণে তেখেতলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিটো টিচাৰ ডেৰ সময়ত আমাৰ ৰাজ্যিক বিভাগৰ পৰা বিভাগীয় কৰ্তৃপক্ষই মোৰ ঘৰলৈ আহি পেলাই যিটো গভৰ্ণৰ এৱাৰ্ড যিটো মোক প্ৰদান কৰিলে, মই সঁচাকৈ ভাবিব নোৱাৰা এটা অনুভৱ। মই কল্পনাও কৰা নাছিলোঁ। মই এইটোকে ক'ব খোজোঁ, প্ৰতিজনগৰাকী শিক্ষকেই যাতে ভৱিষ্যতলৈ দেশৰ কাৰণে, জনস্বাৰ্থৰ কাৰণে যাতে সকলোৱে নিজৰ আদৰ্শ বজাই ৰাখি শিক্ষা প্ৰদান কৰি নিজৰ সুনামৰ লগতে ৰাজ্যৰ যাতে সুনাম কঢ়িয়াই আনে, সেইটোকে মই আহ্বান কৰি এইখিনিকে কথা ক'লোঁ।